নমস্কাৰ মই মোৰ সকলো অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত আলোচনা কৰিম বিশেষকৈ হস্তৰেখাৰ ওপৰত। হস্তৰেখাৰ ওপৰত আগতে মোৰ বহুতো ভিডিঅ' দিয়া আছে, আপোনালোকে চালে গম পাব। গতিকে আজি মই হস্তৰেখাৰ ওপৰতে কৰিম। বিশেষকৈ মই এটা বিষয়বস্তুৰ ওপৰত আগৰ ভিডিঅ'ত দিয়া নাই, মোৰ যিমান দূৰ সম্ভৱ মই দিয়া নাছিলোঁ, দিম বুলি ভাবতে লৈ গৈছিল। খুব কিন্তু ইম্পৰ্টেণ্ট, আমাৰ হাতৰ তলুৱাত থকা এটা বিশেষ চিহ্ন। এই বিশেষ চিহ্নটো হ'ল কি, আমাৰ চতুৰ্ভুজ বা চতুষ্কোণ। হাতৰ তলুৱাত আমাৰ বিশেষকৈ আমাৰ হস্তৰেখা বিশেষকৈ হাতৰ তলুৱাত এই চতুষ্কোণ বা চতুৰ্ভুজ কোৱা হয় এটা সুৰক্ষা কৱচ। সুৰক্ষা কৱচ বোলাৰ লগতে আপোনালোকে গম পালে নিশ্চয় যে এই চিহ্নটো হাতৰ যি ঠাইত নাথাকক কিয়, যি স্থানতে থাকক, সেই স্থান বা সেই ক্ষেত্ৰ পৰা হ'ব পৰা বিপদ আপদবিলাক সি দূৰ কৰিবলৈ সক্ষম হয় আৰু আমাক বিভিন্ন আপদ বিপদৰ পৰা ৰক্ষা কৰে। বিশেষকৈ আপুনি আপোনাৰ আৰ্থিক সংকটে হওক, আহিব পৰা বা দুৰ্ঘটনাই হওক, আনকি মৃত্যুৰ পৰাও বচাব পাৰে এই চিহ্নটোৱে। হয়তো বহুতে নাজানে যে আমাৰ হাতত যদি কেতিয়াবা আমি কওঁ যে বাপৰে ৰক্ষা পৰি গ'লোঁ, ইয়াৰ মূল কাৰণটো হ'ল ঠিক সেনেকুৱা চতুষ্কোণ নিশ্চয় সেই ব্যক্তিজনৰ হাতত আছে। কাৰণ যেনেকৈ নওক আপুনি ৰক্ষা পৰিব। সেইকাৰণে কোৱা হৈছে যে চতুৰ্ভুজ চিহ্নটো আমাৰ এটা সুৰক্ষা চিহ্ন বুলিও কোৱা হয় আমাৰ হাতত থাকিলে। গতিকে এই চিহ্নটো মুখ্যতঃ মই দেখুৱাই দিছোঁ আপোনালোকৰ চতুষ্কোণ মানে যিহেতু চতুৰ্ভুজ, গতিকে সেই দুই প্ৰকাৰৰ হ'ব পাৰে। এই দুই প্ৰকাৰ নাতকৈও বেছি হ'ব পাৰে। মুঠতে আপোনালোকক মই দেখুৱাই দিছোঁ যে যদি এইটো আমাৰ চতুৰ্ভুজ, মনত ৰাখিব এইটো চতুৰ্ভুজ, এইটো আপোনাৰ এইটো চতুৰ্ভুজ, এইটোকো চতুৰ্ভুজ নকৰে, এইটো চতুষ্কোণ, চাৰিটা কোণ আছে চতুষ্কোণ। হয়তো কোনোবাটো বৰ্গক্ষেত্ৰ হ'ব পাৰে, কোনোবাটো আয়তক্ষেত্ৰ হ'ব পাৰে, গতিকে ঠিক এনেকুৱাকৈ থাকিব পাৰে। গতিকে এই চিষ্টেমতো থাকিব পাৰে হাতত। কাৰণ সেইকাৰণে কৈছে চতুষ্কোণ বা চতুৰ্ভুজ, এই দুই প্ৰকাৰ থাকিব পাৰে। কিন্তু কথা হ'ল ইয়াতো এটা কথা এটা আছে, যদি কাৰোবাৰ হাতত ঠিক এনেকুৱাকৈ আপোনালোকে দেখিছে, কিন্তু আপোনাৰ ধৰক এনেকুৱাকৈ অলপ এনেকুৱাকৈ আছে দীঘলীয়াকৈ, সেইটো থাকিব পাৰে। এইটো কিন্তু আপোনাৰ পতাকা বুলি কয়, ফ্লেগ। হাতত আমি কওঁ যে গম্বুজ থাকে, ফ্লেগ পতাকা থাকে, ঠিক এনেকুৱা থাকে। কিছুমান মন্দিৰ থাকে, পদ্ম থাকে, ঠিক কিন্তু যদি দীঘল হৈ যায় তেতিয়াহ'লে মনত ৰাখিব আপোনাৰ হাতত সেনেৰে পতাকা আছে। পতাকা থকাটো অত্যন্ত শুভ, যাৰ তাৰে নাথাকে। খুব একদম ধৰক ৰাজনীতিবিদৰ হওক বা কেনেকুৱা থাকিব লাগিব ফ্লেগ থকাটো। হাতত থকা ফ্লেগ দুই ধৰণৰ থাকিব পাৰে। ফ্লেগ এইটো হ'ব পাৰে ফ্লেগ, আৰু এনেকৈ থাকে যদি এইটো ফ্লেগ কয়, পতাকা কয়। পতাকা চিহ্ন দুই প্ৰকাৰ হ'ব পাৰে। ইয়াৰ এনেকৈ যে এইটো যদি থাকে এইটোও আপোনাৰ পতাকা হয়, আৰু এইদৰে থাকিলে এইটোকো পতাকা। এই দুটা ধৰণত থাকিব পাৰে। ঠিক যিদৰে ইয়াত চতুৰ্ভুজ বা চতুষ্কোণ দুই প্ৰকাৰত, এটা আপোনাৰ ধৰক এনেকৈ থাকিব, এটা এনেকৈ থাকিব পাৰে, দুটাই মুঠতে চাৰিটা কোণ। এই ক্ষেত্ৰত কথা হ'ল কি, কেতিয়াবা যে একদম সম্পূৰ্ণ থাকিব সেইটো নহয়। আপোনালোকক সেইটো ভুল হ'ব যে বহুতে ভাবিব যে একদম এনেকুৱাকৈ থাকিব, এনেকৈ পূৰাপূৰি নাথাকিব পাৰে। আৰু হাতৰ ৰেখা কটাকটি কৰি কেতিয়াবা আপোনাৰ হৈ যাব। ধৰক কেতিয়াবা আপোনাৰ মই দেখুৱাই দিলোঁ এনেকুৱাকৈ আছে, আপোনাৰ আছে হয়তো এনেকুৱাকৈ আছে, বা এনেকৈ এটা আছে, ঠিক এনেকুৱাকৈ আছে অলপ এনেকৈ, এইটো হ'ব। মুঠতে এই চাইডটোত ভিতৰৰখিনি চাৰিটা কোণ আছে, চতুষ্কোণ। ঠিক এই বস্তুটো ক'ব গৈছোঁ। যদি এনেকুৱা চতুষ্কোণ বা চতুৰ্ভুজ হাতত থাকে, তেনেহ'লে কোৱা হৈছে যে সেই চিহ্নটোৱে এজন জাতক বা জাতিকাক বিভিন্ন আপদ বিপদৰ পৰা ৰক্ষা কৰিব পাৰে। গতিকে হাতত যি
ক্ষেত্ৰ বা যি স্থানৰ পৰা বা যি ৰেখাৰ পৰা আহিব পৰা সম্ভাৱ্য বিপদ য'ত থাকে সেই ঠাইৰ পৰা হ'ব পৰা বিপদ যিখিনি বিঘিনি সেইখিনি মানে আঁতৰাই পঠাবলৈ সক্ষম হয় এই হাতত থকা চতুৰ্ভুজ বা চতুষ্কোণটোৱে। গতিকে মই আপোনালোকক আগতে কৈছোঁ, তথাপিতো আজি কৈ দিছোঁ, বিভিন্ন ক্ষেত্ৰত কৈ দিছোঁ। বিশেষকৈ আমাৰ এইখিনি যিটো আয়ুস ৰেখাৰ কভাৰটো এইটো শুক্ৰ ক্ষেত্ৰ, ঠিক তৰ্জনী তৰৰখিনি আছিল আমাৰ বৃহস্পতি ক্ষেত্ৰ, মধ্যমা তৰৰখিনি হ'ল আপোনাৰ শনিৰ ক্ষেত্ৰ, অনামিকাৰ তৰৰখিনি হ'ল ৰবিৰ ক্ষেত্ৰ, এইটো হ'ল কনিষ্ঠ বা বুধৰ ক্ষেত্ৰ। ঠিক সেইদৰে এই ঠাইখিনিক কোৱা হয় আমাৰ, বিশেষকৈ আমাৰ এই ঠাইখিনিক কোৱা হয় চন্দ্ৰৰ ক্ষেত্ৰ। গতিকে আপোনাৰ বিশেষকৈ এই ঠাইখিনি বিশেষকৈ কোৱা হয়, যিটো আপোনাৰ আমাৰ যিটো এইদৰে যিটো স্থান আছে, ইয়াৰ পৰা এনেকৈ চিধাকৈ টানি দিলে ইয়ালৈকে এনেকৈ এই ৰেখাডাল এনেকৈ আপোনাৰ মাজৰখিনিক কোৱা হয় মংগলৰ ক্ষেত্ৰ। মুখ্যতঃ মংগলৰ ক্ষেত্ৰ এইখিনিক ধৰা সক্ৰিয় মংগল, কিন্তু এই ভিতৰখিনিও মংগলতে পৰি যাব। এইটো হৃদয় ৰেখাৰ মাজৰখিনি মংগলৰে পৰি যায়, আপোনাৰ মংগলৰ ক্ষেত্ৰতে পৰে। আৰু অংকীয় মুখ্য ক্ষেত্ৰ এইকেইটাই আমাৰ চাবলগীয়া, জানিবলগীয়া কথা হ'ল। যদি আমাৰ প্ৰথম কথা ক্ষেত্ৰ অনুযায়ী কৈছোঁ, মই আঙুলিৰ ইমানখিনি আপোনালোকে বিচাৰি নাপাব। গতিকে মই এতিয়া প্ৰথম ক'ম আপোনালোকক শুক্ৰ ক্ষেত্ৰ। ধৰক ঠিক এনেকুৱাকৈ যদি আয়ুস ৰেখাৰ কাষত থাকে, যদি এই আয়ুস ৰেখাৰ কাষত যদি চতুৰ্ভুজ থাকে শুক্ৰৰ ক্ষেত্ৰত, তেনেহ'লে কোৱা আছে যে সেই জাতকে যদি কিবা কাৰণত মানে জেল বা কাৰাগাৰত যাব লগা হয়, যোৱাৰ পিছত ওলাই আহিব পাৰিব। আৰু বিশেষকৈ এইবিলাক শুক্ৰৰ ক্ষেত্ৰত বিশেষকৈ মানুহৰ ইন্দ্ৰিয় সিক্ত বুলি কয়, মানে বিশেষকৈ যৌন সম্পৰ্কীয় এনেকুৱা ক্ষেত্ৰত বিশেষকৈ বেছি বিপদজনক আহি যাব পাৰে। শুক্ৰৰ ক্ষেত্ৰৰ পৰাই আহে মানুহৰ, যদি জাল চিন নাথাকে তেতিয়াও হয়। নাৰীৰ লগত কেলেংকাৰী, তাৰ কাৰণে জেল জৰিমনাও হ'ব পাৰে। কিন্তু কথা হ'ল কি, যদি তাৰ লগত যদি এনেকৈ যদি চতুৰ্ভুজ থাকে, তেতিয়া আপোনাৰ কমচে কম জেলত যোৱাৰ পৰা ৰক্ষা পাব। জামিনত গুচি আহিব, বিপদত পৰিব কিন্তু জামিনত গুচি আহিব, জেল খাব লগা নহয়। ঠিক সেনেকুৱা। ঠিক সেইদৰে আপোনাৰ যিকোনো স্থানত নাথাকক কিয়, শুক্ৰৰ ক্ষেত্ৰত যিকোনো স্থানতে এই যদি মাজত থাকে, এইখিনি মাজত থাকিল, তেতিয়াও হ'ব পাৰে। ঠিক এনেকুৱা কেছত বিশেষকৈ শুক্ৰৰ ক্ষেত্ৰত যিহেতু বিশেষ নাৰী সংক্ৰান্ত কেছতে বেছিকৈ সম্ভাৱনা থাকে জেল জৰিমনা। কিন্তু যদি আপোনাৰ বদনাম হোৱা, কিন্তু হ'লেও কি হ'ব, বিশেষকৈ জেল জৰিমনাৰ পৰা, হয়তো জেলৰ পৰা কাৰাগাৰ বা যাব লগাৰ পৰা আপোনাৰ এই যিটো চতুৰ্ভুজ থাকে বা চতুষ্কোণ থাকে, তেনেহ'লে ৰক্ষা পাব। এইটো হ'ল সেইকাৰণে কোৱা হৈছে সুৰক্ষা চিহ্ন। যদি আপোনাৰ বস্তুটো মই আপোনাক ক'লোঁ কি, যদি নেক্সট যদি মই ক'লোঁ যদি বৃহস্পতিৰ ক্ষেত্ৰত হয়, বৃহস্পতিৰ ক্ষেত্ৰত যদি হয় থাকে, বৃহস্পতিৰ ক্ষেত্ৰ এইটো যদি ইয়াত যদি হয়, ইয়াৰ বৃহস্পতিৰ ক্ষেত্ৰত এনেকৈ থাকিল, যদি এনেকৈ থাকে চতুৰ্ভুজ আপোনালোকক কৈছোঁ, তেনেহ'লে সেই জাতক বা জাতিকাৰ মনত থকা আশা আকাংক্ষা মানে পূৰ হ'বই এদিন হ'লেও, যিমানে বাধা নাহক দিয়ক, সেই বাধা অতিক্ৰম কৰিব পাৰিব। সেইকাৰণে কোৱা হৈছে যে বৃহস্পতিৰ ক্ষেত্ৰত যদি আপোনাৰ চতুৰ্ভুজ তেনেহ'লে আপোনাৰ মনত থকা আশা আকাংক্ষা সেইবিলাক এদিন হ'লেও যিমানে বাধা নহওক তাক আঁতৰাই ধন সম্পদ আহৰণ কৰিব পাৰিব আপুনি। তাৰমানে আপোনাৰ মনৰ আশা আকাংক্ষা পূৰ্ণ হ'বই এদিন হ'লেও। এইটো হ'ল বৃহস্পতিৰ ক্ষেত্ৰত যদি থাকে। যদি শনিৰ ক্ষেত্ৰত থাকে, এইটো হ'ল যে শনিৰ ক্ষেত্ৰ, বিশেষকৈ শনিৰ ক্ষেত্ৰ, এইটো মধ্যমা তৰৰখিনিৰ শনিৰ ক্ষেত্ৰ। যদি ইয়াত যদি শনিৰ ক্ষেত্ৰত থাকে, এনেকৈ আপোনাৰ এইটো ভাগ্যৰেখা, ইয়াত যদি থাকে তেনেহ'লে মনত ৰাখিব সেইটো ক্ষেত্ৰতো আপোনাৰ প্ৰায় একেই কথা। বিশেষকৈ শনিৰ ক্ষেত্ৰত থাকিলেও আপোনাৰ যিকোনো আপদ বিপদ, মানুহ বিপদ কাৰ কেতিয়া আহে কোনেও ক'ব নোৱাৰে, আহে। কিন্তু আপুনি যিমান বিপদত নপৰক কিয়, যদি আপোনাৰ
শেষ মুহূৰ্তত হ'লেও আপুনি সেই বিপদৰ পৰা উদ্ধাৰ পাব। যদি আপোনাৰ শনিৰ ক্ষেত্ৰত বিশেষকৈ আমাৰ আৰ্থিক মানে সমস্যাই হওক বা অসুখ বিসুখৰ সমস্যাই হওক, বিশেষকৈ শনিয়ে কৰে আমাক ৰোগ ব্যাধিৰ যন্ত্ৰণা ভোগ কৰা, আৰ্থিক ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰা, টকা পইচা হাতৰ পৰা এৰা দি গুচি যোৱা তৎক্ষণাত যদি আপোনাৰ যাবই কাৰোবাৰ কেতিয়াবা। কিন্তু যদি আপোনাৰ এই যে শনিৰ ক্ষেত্ৰত যদি এনেকৈ চতুৰ্ভুজ বা চতুষ্কোণ থাকে, তেনেহ'লে আপুনি সেই আপদ বিপদৰ পৰা ৰক্ষা পাব। গতিকে এই ক্ষেত্ৰত আপোনাৰ আন কি কথা কোৱা আছে কি, যে শনিৰ ক্ষেত্ৰত যদি এনেকৈ যদি থাকে চতুৰ্ভুজ বা চতুষ্কোণ থাকে, তেনেহ'লে আপোনালোকে বস্তুটো একেয়ে, যিহেতু মোটামুটি 4টা কোণ থকা। গতিকে আপোনালোকে যাৰ আছে, আনকি অগ্নিদাহ জুইৰ পৰাও আপোনাৰ জুইৰ মাজৰ পৰাও ৰক্ষা পাবৰ সম্ভৱ মানে থাকি যায়। ইমানখিনি প্ৰটেকশ্যন দিব পাৰে এই শনিৰ ক্ষেত্ৰত থকা ত্ৰিভুজে। আপোনাৰ জুইৰ পৰাও ৰক্ষা কৰে, জুইৰ পৰা হ'ব পৰা সম্ভাৱনাটো। আনকি কোনোবা দুৰ্ঘটনাৰ পৰা হয় যে হঠাৎ দুৰ্ঘটনাৰ পৰা আপোনালোকে ৰক্ষা পাব। ধৰক আপোনাৰ কোনোবা ছাইডৰ পৰা আছে দুৰ্ঘটনা যোগ, সেই দুৰ্ঘটনাৰ যোগতো আপুনি কোনো যদি হয়তো অলপ আঘাত হ'ব পাৰে, কিন্তু আপুনি বাচি যাব, ৰক্ষা পাব, বিশেষকৈ যদি শনিৰ ক্ষেত্ৰত যদি থাকে চতুৰ্ভুজ। সেইকাৰণে কৈছোঁ খুব মানে ইম্পৰ্টেণ্ট বস্তু এইটো চতুৰ্ভুজটো থকাটো। ঠিক সেইদৰে যদি আপোনাৰ ৰবিৰ ক্ষেত্ৰত থাকে, এইটো ৰবিৰ ক্ষেত্ৰ, আপোনাৰ এই ৰবিৰ ক্ষেত্ৰত যদি থাকে, এনেকৈ যদি ৰবিৰ ক্ষেত্ৰত যদি থাকে চতুৰ্ভুজ, তেতিয়াহ'লে আপোনাৰ মান যশ পোৱাত, ধন উপাৰ্জনৰ ক্ষেত্ৰত যদি কিবা বাধাও আহে, সেই বাধা কিন্তু আপুনি অতিক্ৰম কৰিব পাৰিব। আহিব বাধা, কাৰণ ইজি সহজ জৱত বহু বস্তু নাহে, আমি বাধা বিঘিনি পামেই, জীৱনত পামেই। গতিকে মান যশ পাব লগা হ'লে, ধন উপাৰ্জন কৰা ৰাস্তা যদি মুকাল কৰিব যাওঁতে হয়তো আপুনি বাধাও হ'ব পাৰে, কিন্তু সেই বাধাটো অতিক্ৰম কৰা সক্ষমতা আপোনাৰ নিজে ৰাখিব পাৰিব, কাৰণ যদি আপোনাৰ ৰবিৰ ক্ষেত্ৰত থাকে। গতিকে এই ক্ষেত্ৰত ৰবিৰ ক্ষেত্ৰত চতুৰ্ভুজ থকা মানে জাতক এজনৰ মান যশ প্ৰাপ্তিৰ সুযোগ থাকে, ধন উপাৰ্জনৰ এটা সুযোগ, ভাল সুযোগ থাকে, মই কৈছোঁ আপোনালোকক। সেইদৰে আপোনাৰ বিশেষকৈ যদি এই ক্ষেত্ৰত যদি থাকে, এইটো ধৰক বুধৰ ক্ষেত্ৰ যদি থাকে, তেতিয়াহ'লে সেই জাতকে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আগবাঢ়িব পাৰি। কিন্তু কথা হ'ল, যদি কিবা কাৰণ তাত যদি প্ৰতিকূল অৱস্থাৰ সৃষ্টিও হয়, সেই প্ৰতিকূল অৱস্থাকো নেওচি আগবাঢ়ি যাব পাৰে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত, আৰু সেইদৰে জীৱনত সাফল্য হোৱাৰ, ব্যৱসায় বাণিজ্যটো সাফল্য পাবয়ে। মুখ্যতঃ এইকেইটা হ'ল আমাৰ মুখ্য ক্ষেত্ৰৰ কথা কৈছোঁ। তাৰ লগত যদি আপোনাৰ মংগলৰ ক্ষেত্ৰত, যে এই মংগলৰ ক্ষেত্ৰত যদি চতুৰ্ভুজ, এইবিলাক ক্ষেত্ৰত এই মানুহখিনি মংগলৰে ক্ষেত্ৰ পৰে, ইয়াত যদি এনেকৈ চতুৰ্ভুজ থাকে, ইয়াতো যদি থাকে, এইখিনিও পৰে মংগলৰ ক্ষেত্ৰত, ইয়াত যদি এতে বা এটি নাথাকত কিয় পৰি যায়, তেতিয়াহ'লে মংগলৰ ক্ষেত্ৰত থাকিলেও আপোনাৰ যিকোনো ক্ষতি, দৈহিক ক্ষতিৰ পৰা আপুনি ৰক্ষা পাব। কাৰণ মংগল যিহেতু ৰক্তৰ লগত সম্পৰ্কিত, ৰক্তপথৰ লগত সম্পৰ্কিত, দুৰ্ঘটনাৰ লগতো সংযোগ হৈ থাকে মংগল আমাৰ জীৱনত। গতিকে মংগলৰ কাৰণে হ'ব পৰা দুৰ্ঘটনা বা কিবা কানি ক্ষতি, দৈহিক ক্ষতি আদিৰ পৰাও কিন্তু এই যদি ইয়াত যদি মংগলৰ ক্ষেত্ৰত এনেকৈ থাকে, ইয়াতে হওক বা ইয়াতে হওক থাকে, তেতিয়াহ'লেও আপুনি তাৰ পৰা ৰক্ষা পাব। আৰু আপোনাৰ মুখ্য কথা আমি কওঁ যে মংগলৰ আমাৰ ইয়াত বহুতে কোৱা যায় যে ক্ৰছ চিহ্ন থাকিলে, ঠিক এনেকৈ ক্ৰছ চিহ্ন থাকিলে অনুসম্পত্তি হয়, এইখিনি মংগলৰ ক্ষেত্ৰ। ঠিক সেইদৰে যদি ইয়াৰ মাজত যদি এনেকৈ যদি আপোনাৰ চতুৰ্ভুজ হৈ থাকে, এনেকৈ নহয় আপোনাৰ বৃহৎ চতুৰ্ভুজো হ'ব পাৰে, ধৰক এডালে হৃদয় ৰেখা আৰু এডালে আপোনাৰ শিৰ ৰেখা এনেকৈ আহিছে, এইখিনিতে আপোনাৰ হাতখন না, ইয়াত যদি এনেকৈ মাজত যদি এনেকৈ ভাগ্যৰেখা গুচি গ'ল, হয়তো আপোনাৰ ইয়াত যদি ৰবি ৰেখাও এনেকৈ উঠি গৈছে। মই ক'ব গৈছোঁ কি,
ধৰক ইয়াত নাযায় ইফালে আপোনাৰ আমাৰ এইটো এটা ত্ৰিভুজ হৈ যাব, মনত ৰাখিব। মই কৈ দিছিলোঁ এইটো আয়ুৰেখা উঠি গৈছে, চাওক আপোনালোকে এইটো আয়ুৰেখা কিবা কাৰেকশ্যন, এইটো ভাগ্যৰেখা উঠি গৈছে এনেকৈ। ঠিক ইয়াত যদি আপোনাৰ এনেকৈ যদি এই আয়ুৰেখাৰ পৰা আপোনাৰ ৰবিৰ ক্ষেত্ৰলৈ গৈছে, ৰবি ৰেখাটা, এইটো কিন্তু আপোনাৰ এইটো হ'ব ত্ৰিভুজ এটা, এইটো বৃহৎ ত্ৰিভুজ হ'ব। তেতিয়াহ'লে আপুনি অগাধ ধন সম্পত্তি, বিশেষকৈ ভূমিৰ সম্পত্তি, ভূমিৰ মালিক হ'ব। আমাৰ কওঁ যে মংগলৰ ক্ষেত্ৰত আমি কৈছিলোঁ মাজত যে এই এটাতে মাজত ক্ৰছ আছে, এইটোৰ কথাই কৈছে আপোনাৰ ইয়াৰ ক্ষেত্ৰত। ইয়াৰ ক্ষেত্ৰত যদি নহয়, চাব ইয়াত এনেকৈ আছে, ইয়াত নহ'ল, ইয়াতো যাওঁ, যদি আপোনাৰ ইয়াৰ পৰা ঠিক এইদৰে যদি আয়ুস ৰেখাৰ পৰা ৰবিৰ ক্ষেত্ৰত যদি গুচি যায় ৰেখা, বুধৰ ক্ষেত্ৰলৈ যায়, ভাগ্যৰেখাৰ পৰা এই ভাগ্যৰেখাৰ পৰা যদি আপোনাৰ বুধৰ ক্ষেত্ৰলৈ গুচি যায়, ইয়াৰ এইটো কিন্তু ত্ৰিভুজ, এইটো মংগলৰ ত্ৰিভুজ, মংগলৰ চতুৰ্ভুজ, এইটো মংগলৰ চতুৰ্ভুজ। তেনেহ'লে আপুনি এদিন হ'লেও ভূ সম্পত্তিৰ মালিক হ'বই, আপোনাৰ নিজা মাটি থাকিব, ঘৰো থাকিবই, কোনো ৰোধ কৰিব নোৱাৰে। সম্পদটো বেলেগ কথা, আৰু ঘৰ, মাটি, যান বাহন কথাখিনি পাবই। এইকাৰণে কৈছোঁ এইটো খুব ইম্পৰ্টেণ্ট, জানাটো ইম্পৰ্টেণ্ট। কোনটো বস্তু কৈ দিলোঁ কিছু ক্ষেত্ৰত যে অকল এনেকৈ থাকিব সেইটো নহয়, ঠিক এনেকৈ সৃষ্টি হ'ব পাৰে। এতিয়াওতো এইটোৱে চতুৰ্ভুজ হৈ আছে, ইফালেতো চতুৰ্ভুজ হৈ আছে। গতিকে হয় আপোনাৰ ৰবি ৰেখা আৰু বা বুধ বা বিশেষকৈ এই ৰেখাডালৰ বুধ ৰেখাডালে এনেকৈ সৃষ্টি কৰিব পাৰে, কিন্তু এইটো মংগলৰ ক্ষেত্ৰৰ মাজৰখিনি, অকল এইখিনি ইয়ালৈকে এইখিনি মংগলৰ ক্ষেত্ৰ নহয়, এইখিনি মংগলৰ ক্ষেত্ৰই পৰে, ভিতৰৰখিনি দুয়োটাৰ মাজৰখিনি মংগলৰ ক্ষেত্ৰ। আৰু ঠিক সেইদৰে আপোনাৰ যদি চন্দ্ৰস্থানত হয়, কথা হ'ল কি চন্দ্ৰস্থানত এইখিনি আমাৰ চন্দ্ৰস্থান বিশেষকৈ, ঠিক এনেকৈ কৈছোঁ যে এই মংগলৰ ক্ষেত্ৰৰ পৰা এনেকৈ কাভাৰিং কৰি এই চন্দ্ৰস্থান। গতিকে ইয়াত যদি আপোনাৰ থাকি যায়, এই ইয়াত হ'ল এনেকৈ ইয়াত থাকিল, এইটো আপোনাৰ চন্দ্ৰৰ ক্ষেত্ৰ, এইটো যেনেকৈ মংগলৰ ক্ষেত্ৰ, এইটো চন্দ্ৰৰ ক্ষেত্ৰ। গতিকে চন্দ্ৰৰ ক্ষেত্ৰত যদি থাকে, চন্দ্ৰৰ পৰা হ'ব পৰা বিভিন্ন, বিশেষকৈ মানুহৰ অলিক কল্পনা, মানুহৰ কল্পনাপ্ৰিয় হয়, বিশেষকৈ চন্দ্ৰৰ কাৰণে মানুহৰ মনত কিছুমান ক্ষেত্ৰত নিদ্ৰালু হয়, কিছুমান ক্ষেত্ৰত জলজ ৰোগ বুলি কয়। এইটো পানী বেমাৰ হ'লে ভৰিত পানী জমা হ'ল বা কিবা পেটত পানী জমা হ'ল, সেই যে জলজ ৰোগ, সেইবিলাক ৰোগৰ পৰা আপুনি ৰক্ষা পাব। যদি হৈছে যদি আপুনি ৰিকভাৰী হৈ যাব, যদি এনেকৈ যদি চন্দ্ৰৰ ক্ষেত্ৰত থাকে। সেইকাৰণে কৈছোঁ যে এইটো খুব ভাল। মূল কথা হ'ল কি যে য'তেই নাথাকক কিয় ই আপোনাৰ সুৰক্ষা কৱচ কাম কৰে। যে আপোনালোকক মই ক'লোঁ, তাৰ লগত আন এটা কথা হ'ল কি, ইয়াত নাথাকে যদি আমাৰ ইয়াত থাকে, ধৰ ইয়াত ভাগ্যৰেখাত থাকিল, ভাগ্যৰেখাত কিবা এটা বিপৰ্যয় আছে মাজত, এইখিনি কিন্তু ভাগ্যৰ আৰ্থিক অনাটন চনাটনৰ পৰা ৰক্ষা, ভাগ্যৰেখাত যিকোনো ক্ষয়ক্ষতিৰ চিম্বল হৈ আছে ভাগ্যৰেখা, সেই বয়সটো আপোনাৰ কিন্তু ৰক্ষা পাব এইবিলাক। ঠিক সেইদৰে আপোনাৰ শিৰোৰেখা, এই বিশেষকৈ এই শিৰোৰেখাত যদি থাকে, তেতিয়াহ'লে শিৰোৰেখাত এই এডালত যদি থাকে, আপোনাৰ ওপৰত বা তলত দেখি হওক বা এনেকৈ থাকে শিৰোৰেখাত, বিশেষ ইয়াতে শিৰোৰেখাৰ কথা কৈছোঁ, এনেকৈ এটা থাকিল চিহ্ন, তেনেহ'লে আপোনাৰ মাথাত আঘাতৰ পৰা, মস্তিষ্ক আঘাতৰ পৰা আপুনি ৰক্ষা পাব। আনফালে আয়ুস ৰেখাত যদি থাকে, যদি আয়ুস ৰেখাত এনেকৈ থাকে, ধৰক ইফালে আয়ুস ৰেখাত আছে, এনেকৈ আপোনাৰ এনেকৈ হৈ আছে, আয়ুস ৰেখাত থাকিব পাৰে। আয়ুস ৰেখাত থাকিলে আপোনাৰ এই যিকোনো আঘাতৰ পৰা বা মৃত্যুৰ পৰা, যদি আপোনাৰ মৃত্যু যোগ থাকে, সেই মৃত্যু যোগৰ পৰাও আপুনি ৰক্ষা পাব আয়ুস ৰেখাত যদি থাকে। তাৰমানে এনেকুৱাকৈ দি থোৱা আছে যে চতুৰ্ভুজ, বিশেষকৈ আমাৰ হাতৰ তলুৱাত থকা চতুৰ্ভুজে আমাৰ বিভিন্ন বিপদ আপদৰ পৰা, আৰ্থিক সংকটৰ পৰা, যিকোনো অৱস্থানৰ পৰা ৰক্ষা পোৱাত যথেষ্ট সহায় কৰে। গতিকে যিসকল জাতক জাতিকাৰ এনেকুৱাকৈ আছে, সেই জাতকসকলে নিশ্চয় সেই সময় নিৰ্দিষ্ট সময়ত হ'ব পৰা আপদ বিপদৰ পৰা কিন্তু ৰক্ষা পাব।
আজিলৈ এৰিছোঁ নিশ্চয় কিছু হ'লেও আপোনালোকে বুজি পাব বস্তুটো মই বুজাই যিহেতু কৈছোঁ সুন্দৰভাৱে বুজাই দিছোঁ গতিকে আজি মই এইখিনিয়ে ক'লোঁ আপোনালোকৰ লগত গতিকে যিসকলে নতুনকৈ চাই আছে সেইসকলে ছাবস্ক্ৰাইব কৰিব পুৰণিখিনিয়ে হয়তো লাইক কমেণ্ট কৰিব এতিয়া ভাল লাগে কেতিয়াবা কৰি গতিকে বিশেষকৈ মই এই বিষয়বস্তুটোৰ ওপৰত মানে ভিডিঅ' দিয়া নাছিলোঁ আজি দিলোঁ নিশ্চয় আপোনালোকে উপকৃত হ'ব বুলি ভাবিছোঁ যিসকলৰ আছে চাই ল'ব কাৰণ হাতৰ কোনটো ৰেখাই কাটা কাটি কৰি কেতিয়া হয় মই ক'লোৱেই আপোনালোকক একো নাই কেতিয়াবা আপোনাৰ বিষয়বস্তুটো কৰি দিছোঁ যে ৰেখা যে একদম মানে পূৰা আপোনালোকৰ পূৰা একুৰেট থাকিব এনেকৈ চতুৰ্ভুজ সেইটো নহয় কেতিয়াবা এনেকুৱাও থাকিব আপোনাৰ পাই যাব এনেকুৱাকৈ থাকি যাব মাজত কিন্তু এইখিনি জেগাত হ'ব হয়তো বেলেগ ৰেখা আহিছে ইয়াৰ পৰা কোনোবা এজন ৰেখা গৈছে তাৰপৰা কাটি পেলাই এইটোৱে চতুষ্কোণে বা চতুৰ্ভুজে হ'ব এইটো কিন্তু মনত ৰাখিব আৰু সেইমতে আপোনালোকৰ এই সময়খিনি নিৰ্দিষ্ট সময়ত আহিব পৰা সম্ভাৱ্য বিপদ আপদ সকলো ফালৰ পৰা আপোনালোকে ৰক্ষা পাব